এইবাৰ দলং নহয় গহপুৰ আৰু নুমলীগড়ৰ মাজত 12,000 কোটি টকাৰে সুৰংগ নিৰ্মাণৰ বাবেও আগবাঢ়ি যাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাজিৰঙাৰ ওপৰত এই বছৰতে 32 কিলোমিটাৰ এলিভেটেড কৰিডৰৰ কামো হ'ব আৰু এই বছৰতে আমি নতুন ইকনমিক কৰিডৰৰ পৰিকল্পনাকো আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। ইকনমিক কৰিডৰ মানে কি? মোৰ মনত এটা সপোন আছে যে গুৱাহাটীক যদি আমি অসমৰ ৰাজধানী বুলি ধৰি লওঁ, গুৱাহাটীৰ লগত কোনো স্থানৰ দূৰত্ব 5 ঘণ্টাতকৈ বেছি হ'ব নালাগে। আমি নিৰ্দিষ্ট এখন আঁচনিত কাম কৰি আছো যাতে শ্ৰীৰামপুৰ পশ্চিমবংগৰ সীমান্তৰ পৰা গুৱাহাটী আমি 4 ঘণ্টাৰ ভিতৰত আহি পাওঁ, গুৱাহাটীৰ পৰা শিলচৰ আমি 5 ঘণ্টাৰ ভিতৰত আহি পাওঁ আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড় 5 ঘণ্টাৰ ভিতৰত আমি আহি পাওঁ। এই ধৰণৰ আমি নতুন ৰাস্তাৰ আজি আমি প্ৰাৰম্ভিক আলোচনা ইতিমধ্যে আৰম্ভ কৰিছো।